হয়, আমি উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আমাৰ লক্ষীপুৰৰ পৰা ৰাজমিতা হৈ আৰম্ভ কৰি আমাৰ জলেশ্বৰলৈ যোৱা ৰাস্তাৰ আমি উপস্থিত হৈছোঁ। আমি আৰু এইখন হৈছে আমাৰ গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত এখন ৰাস্তা, যিখন ৰাস্তাৰে প্ৰত্যেক দিন হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰীৰ পৰা আৰম্ভ কৰি অৰ্থাৎ বিভিন্ন ধৰণৰ ব্যৱসায়, বিভিন্ন ধৰণৰ বিদ্যালয়, প্ৰাথমিক পৰা মাধ্যমিকৰ পৰা আৰম্ভ কৰি বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এইখন ৰাস্তাৰে অহা যোৱা কৰে। আৰু এইখন ৰাস্তাৰ 2020 চনৰ সময়ছোৱাত এইখন ৰাস্তাৰ এক ব্ৰহ্মপুত্ৰ, আমাৰ যি কাষৰ যি নদী আছে ব্ৰহ্মপুত্ৰ নদী, এই নদীখনৰ যি পানীৰ ঢল আছিল সেইখিনিৰে আজি 4 বছৰ, প্ৰায় 4 বছৰ ধৰি ৰাস্তাখন ভাঙি যোৱা পৰিলক্ষিত হৈছে। কিন্তু আমাৰ যি এই সমষ্টিৰ যি বিধায়ক আফতাবউদ্দিন মোল্লা ডাঙৰীয়া, তেওঁ আজিলৈকে এই ৰাস্তাখন সম্পৰ্কে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আজি এইখন ৰাস্তালৈ আমি ইয়াৰ পূৰ্বেও আমি সামাজিক মাধ্যমৰ জৰিয়তে হ'লেও আমি এই সম্পৰ্কে অৱগত কৰিছিলোঁ, কিন্তু আজিলৈকে কোনো ধৰণৰ সমাধান পোৱা নাই। গতিকে আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি এটি সজাতি দলে আজি এই ৰাস্তাটো আমি পৰিদৰ্শন কৰিলোঁ। আৰু পৰিদৰ্শন কৰাৰ পিছত আমি যি দেখিলোঁ যে এইখন লক্ষীপুৰৰ পৰা আৰম্ভ কৰি জলেশ্বৰলৈ যোৱা যি মেইন ৰাস্তা, যি মূল ঘাইপথ আছে, এই পথেৰে বা এই ৰাস্তাৰে হেজাৰ হেজাৰ ছাত্ৰ ছাত্ৰী নাৱেৰে পাৰ হ'ব লগা হৈছে। নিজৰ বাইক বা নিজৰ অটো ৰিক্সাবোৰ এৰি থৈ নাৱেৰে পাৰ হ'ব লগা হৈছে। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতো এক জটিল সমস্যাৰ সমাধান হ'বলগীয়া হৈছে, সমস্যাৰ সৃষ্টি হৈছে। গতিকে আজি আমি গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি দাবী জনাইছোঁ, আৰু সমষ্টিবাসীয়ে আমি দাবী জনাইছোঁ, এইখন ৰাস্তাৰ প্ৰতি গুৰুত্ব দিবলৈ আমাৰ গোৱালপাৰা জিলা উপায়ুক্ত মহোদয়ৰ লগতে আমাৰ যি সমষ্টিৰ যি বিধায়ক আফতাবউদ্দিন মোল্লা, তেওঁ অতি সোনকালে এই ৰাস্তাৰ প্ৰতি বিধানসভাত আজিলৈকে কোনো ধৰণৰ এই সম্পৰ্কে কোনো ধৰণৰ সংজ্ঞা বা কোনো ধৰণৰ সমস্যাটো উত্থাপন কৰা দেখা নাই। গতিকে আমি সমষ্টিবাসীয়ে আমি এবাৰ বুজিলোঁ যে আফতাবউদ্দিন মোল্লা কেনেধৰণৰ এজন বিধায়ক, এনেধৰণৰ বিধায়ক হোৱাত থকাতকৈ নথকাই ভাল বুলি আমি কওঁ। গতিকে আমি সমষ্টিবাসী আৰু গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছোঁ, অতি সোনকালে এইখন ৰাস্তাৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰক আৰু ৰাস্তাখনৰ এক ব্ৰিজৰ নিৰ্মাণৰ ক্ষেত্ৰত এক সহযোগিতা কৰি আমাক সমষ্টিবাসীক সমস্যাৰ পৰা সমাধান কৰক। ধন্যবাদ। অন্যথা কিন্তু আমি সমষ্টিবাসী আৰু গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হাতাপতি বহি নাথাকোঁ। ধন্যবাদ। আৰু একটা কাম করবো, আমার হাতে অল্প মানে ষোলো গান অল্প আসেন সবাই আসেন।